গিৰগাই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ভুৱন পেগুৱে। বিধায়ক ভুৱন পেগুৱে কিনিছিল 10টা গিৰগাই। প্ৰতিটো গিৰগাইৰ বিনিময়ত 89,000 টকাকৈ দিছিল NDDBক। ক্ৰয়ৰ পাছত মৃত্যু হৈছিল দুজনী গিৰগাইৰ। চিচিবৰ গাঁৱৰ আৰ্নে চাপৰিত আছে বিধায়কজনৰ দুগ্ধ উৎপাদন কেন্দ্ৰ। মই ভাবোঁ যে বিতৰ্কটো হ'ল ভালেই হ'ল, কথাবোৰ স্পষ্ট হ'ব। আমি 2022 চনতে এদিন এছেম্বলিত আমাৰ পদ্মদাই আমি লবিত বহি থাকোঁতে পদ্মদাই আমাক অৱগত কৰিলে যে এনেকৈ গিৰগাই তেখেতসকলে যিমান আশা কৰিছিলে তাতকৈ বেছি ট্ৰেইনত পঠাই দিছে, কোনোবাই যদি ল'ব পাৰিব। তেতিয়া আমি আলোচনা কৰোঁতে ক'লে যে ট্ৰেইন আহি আছে আৰু এদিন বা দুদিনৰ ভিতৰতে আহি পাব। গৰুখুটি প্ৰকল্পৰ কাৰণে যিখিনি দৰকাৰ এখেতসকলে লৈ যাব, আৰু যিটো বেছি হ'ল তাৰে ভিতৰত যাক যিমান লাগে যদি কোনোবাই যদি পইচা দি ল'ব বিচাৰে ল'ব পাৰিব বুলি ক'লে। তেতিয়া মোক সোধোতে মই ক'লোঁ যে 10টা মই ল'ব পাৰিম বুলি ক'লোঁ। মই ভাবোঁ যে এইটোক লৈ যিটো বিতৰ্ক হৈছে এইটো ফ্ৰীকৈ অনা নহয়, গভৰ্ণমেণ্ট ছাবচিডিও নহয়, 89,000কৈ দি মেলি ক্ৰয় কৰি অনা হৈছে।